বছৰ সম্পূৰ্ণ হ'ল গতিকে আমাৰ বিদ্যালয়খনত আজি প্ৰতিষ্ঠা দিৱস পাতিছে আৰু আমি তালৈকে ওলাই আহিছোঁ মানে মোক থৈ গুচি আহিব আৰু ডিউটি আছে বাৰু গতিকে আহক আজি আমাৰ বিদ্যালয়ত কণ কণ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিষ্ঠা দিৱস উপলক্ষে কি কৰে তাকে আপোনালোকৰ আগত দেখুৱাম সকলোৰে আশা পূৰণ কৰে যেন আটাইলৈকে যেন সুখ আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনে তাৰে কামনা কৰি আমি আজিৰ অনুষ্ঠান আৰম্ভণি কৰিবলৈ লৈছো আজি 1 জানুৱাৰী বছৰৰ প্ৰথম দিন আৰু এই দিনটোতে আজিৰ পৰা 24 বছৰৰ আগতে আমাৰ বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল আমি সকলোকে জনাবলৈ পাই খুব আনন্দ পাইছো যে আমাৰ বিদ্যালয়খনে গৌৰৱৰ 24টা বছৰ অতিক্ৰম কৰিলে আৰু এই বছৰ আমি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছো এই বিদ্যালয়খনৰ লগত জড়িত হৈ থকা প্ৰত্যেকজন ব্যক্তিলৈ মই আজি আমাৰ বিদ্যালয়ৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছো প্ৰতি বছৰৰ দৰে এই বছৰো আমি আমাৰ বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ লৈছো আৰু এই শুভ দিনটিৰ আমি আৰম্ভণি কৰিবলৈ লৈছো বন্তি প্ৰজ্বলনেৰে আমাৰ বিদ্যালয়ৰ মুখ্য বন্তি প্ৰজ্বলন কৰিব আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেৱে তেখেতক সহযোগ কৰিব আমাৰ সহকৰ্মীসকলে ছাত্ৰ ছাত্ৰীসকলে আৰু আমাৰ অভিভাৱকসকলে পোনপ্ৰথমে আপোনালোকক নৱবৰ্ষৰ
আজি আমাৰ বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি সকলোৱে মিলি এটি গীত পৰিৱেশন কৰিম। আহা সমাজ ভাঙো, আহা সমাজ গঢ়ো, ভঙাৰ গঢ়াৰ মেল পাতো, নতুন দিনৰ সুহুৰি বজাই, সুহুৰি বজাই। নতুন দিনৰ সুহুৰি বজাই, সুহুৰি বজাই, নতুন দিনৰ সুহুৰি বজাই, সুহুৰি বজাই। আহা সমাজ ভাঙো, আহা সমাজ গঢ়ো, ভঙা গঢ়াৰ মেল পাতো, নতুন দিনৰ সুহুৰি বজাই, সুহুৰি বজাই, নতুন দিনৰ। জাত পাতৰ কথা আমি নুশুনো, যাত্ৰা আমাৰ দুৰ্বাৰ, এন্ধাৰ ফালি যাওঁ আগুৱাই, আগুৱাই, এন্ধাৰ ফালি যাওঁ আগুৱাই, আগুৱাই। আহা সমাজ ভাঙো, আহা সমাজ গঢ়ো, ভঙা গঢ়াৰ মেল পাতো, নতুন দিনৰ সুহুৰি বজাই, সুহুৰি বজাই, নতুন দিনৰ সুহুৰি বজাই, সুহুৰি বজাই। আমি যে যাত্ৰী আলোক পথৰ, বিচাৰো সমাজৰ ৰূপান্তৰ, আমি যে যাত্ৰী আলোক পথৰ, বিচাৰো সমাজৰ ৰূপান্তৰ। যুক্তিৰে মন গঢ়ো, চিন্তাৰে পণ কৰো, নাখি যাওঁ সমাজৰ কুসংস্কাৰ। আমি যে সমাজৰ কৰিব খোজো জাতিষ্কাৰ, আমি যে সমাজৰ কৰিব খোজো জাতিষ্কাৰ। আহা সমাজ ভাঙো, আহা সমাজ গঢ়ো, ভঙা গঢ়াৰ মেল পাতো, নতুন দিনৰ সুহুৰি বজাই, সুহুৰি বজাই, নতুন দিনৰ সুহুৰি বজাই, সুহুৰি বজাই, নতুন দিনৰ সুহুৰি বজাই, সুহুৰি বজাই। ধন্যবাদ। ৰূপনগৰ জাতীয় বিদ্যালয় প্ৰতিষ্ঠা হৈছিল 2002 বৰ্ষৰ 1 জানুৱাৰী তাৰিখে। কেইজনমান ব্যক্তিৰ প্ৰচেষ্টাত তেওঁলোকে ভাবিছিল যে এখন মাতৃভাষা মাধ্যমৰ বিদ্যালয় এই অঞ্চলটোত অভাৱ অনুভৱ কৰিয়ে এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল, কিভাৱে চলি আছে। এই ক্ষেত্ৰত অভিভাৱকসকলক মই সদায় কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে যিমান বিশ্বাস আৰু আশ্বাস ৰাখি আমাৰ বিদ্যালয়খন পৰিচালনাত সহায় কৰিছে, তাৰ বাবে আপোনালোক সদায় কৃতজ্ঞ। 1, 2, 3, start. মা আমি হদিয়ালে যামে, মা আমি হদ ফুল খামে, মা আমি হদিয়ালে যামে, মা আমি হদ ফুল খামে, বান্ধিম আমি বান্ধিম মা কেঁচা পাতৰ লোণ, বান্ধিম আমি বান্ধিম মা কেঁচা পাতৰ লোণ,
ঘৰত ফুল খামে মা আমি শদিয়ালে যামে মা আমি ঘৰত ফুল খামে নমস্কাৰ নমস্কাৰ ধন্যবাদ কৰ্মচাৰীলৈ মই আন্তৰিক অভিনন্দন জনাইছোঁ লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকলকো অভিনন্দন জনাইছোঁ আজি ভাল লাগিছে নাই নতুন বছৰ বুলি আজি মই তোমালোকক বৰগীত এটা গাই শুনাম দেই শুনিছানে আনকালে বৰগীত অ'কে
নতুন বছৰৰ শুভেচ্ছা জনালোঁ প্ৰথমতে আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল ময়ো এগৰাকী শিক্ষকেই হয় খালি মই বিশ্ববিদ্যালয়ৰ শিক্ষক গতিকে মই সৰু ল'ৰা ছোৱালীৰ লগত মানে তোমালোকৰ দৰে কণমানিৰ লগত মোৰ মানে কথা পতাৰ মানে আদান প্ৰদানৰ যিটো ব্যৱস্থা সেইটোৰ লগত মই পৰিচিত নহয় তথাপিতো মই ক'ব খুজিছোঁ আমিও সৰুৰ পৰাই ডাঙৰ হৈছিলোঁ ন গতিকে মই সৰু সৰু দুটামান কথা দেই মই বক্তৃতা দিয়াত উস্তাদ নহয় সৰু সৰু দুটামান কথা ক'ব খুজিছোঁ সৰুৰে পৰা মানে কিছুমান কথা একেবাৰে সৰুৰে পৰা শিকাব লাগে মানে কোৱা হয় যে 3 বছৰমান বয়সৰ পৰা কথাবোৰ আমি শিকাই যাব লাগে এই পঢ়িব লাগে সময়মতে নিজৰ কামবোৰ নিজেই কৰিবলৈ শিকিব লাগে 3 বছৰ বয়সত বোলে যিবোৰ কাম কৰিব পাৰে সেইবোৰ কামৰ পৰাই তেওঁলোকক কাম কৰিবলৈ অভ্যাস কৰিব লাগে তেতিয়াহে যোনে ভালকৈ কাম কৰিব পাৰে তেওঁলোকে বোলে ধুনীয়াকৈ পঢ়িবও পাৰে সেইটো মোৰ কথা নহয় সেইবোৰ মানে বৈজ্ঞানিকভাৱে অধ্যয়ন কৰি পেলাই কোৱা কথা সেইকাৰণে আমি সৰুৰে পৰা সকলোকে কৈছোঁ আমি বহুতে কাম কৰিবলৈ নিদিওঁ ন ঘৰত তো একদম সৰুৰে পৰা বোলে 3 বছৰ বয়সৰ পৰাই আমি তেওঁ পৰা কামখিনি এই টেবুলত জলকীয়া দিয়াটো এটা কামেই সেই তেনেকুৱা ধৰণৰ কাম নিজৰ জোতাযোৰ ঠিক কৰি থোৱা সেই তেনেকুৱা ধৰণৰ কামৰ পৰা বোলে কাম কৰিবলৈ অভ্যাস কৰাব লাগে সৰুৰে পৰা কিতাপ পোৱা যায় পঢ়িবলৈ বিচাৰিলে কিতাপ সকলোৱে দিব একদম সৰু সৰু কিতাপৰ পৰা আৰম্ভ কৰিব লাগে প্ৰত্যেকে পঢ়িব লাগে কিতাপ কাৰণ আমি গম নাপাওঁ আমি আগলৈ কি হ'ব পাৰিম কোনোবাই ডাক্তৰ বা ইঞ্জিনিয়াৰ হ'ব এইটো সকলোৱে কয় কিন্তু আজিকালি ডাক্তৰ ইঞ্জিনিয়াৰতকৈ বেলেগ চাকৰিৰ মানে বজাৰখন বহুত ডাঙৰ সেইকাৰণে যেতিয়া কিতাপ পঢ়ি পঢ়ি আমি যেতিয়া জ্ঞান ল'ব পাৰিম তেতিয়াহ'লে আমি ডাঙৰ হ'লে আমাৰ কি কৰিম এতিয়া মই চাকৰি পাম নে নাই ইণ্টাৰভিউ বাৰে বাৰে আমি দি থাকিব নেলাগিব আমি খুব সোনকালেই আমি অলপ ডাঙৰ হ'লে তোমালোকে এতিয়া সৰু হৈ আছা আৰু অকণমান ডাঙৰ হ'লে 9-10খিনিয়ে আৰম্ভ কৰিব হৈয়ে গ'ল 9-10ত আমি গম পাই যাওঁ যে মই আগলৈ বিজ্ঞান বিষয়ত বেছি ভাল লাগিবনে মানে আৰ্টছত বেছি ভাল লাগিব মই ধৰা অকণমান তোমালোকে গম পায়ে যোৱাগৈ গতিকে ভাল পাওঁ মই আপোনালোকক বুদ্ধিখিনি শিকাই দিব পাৰিম যে আপোনাৰ ল'ৰাটোৱে হয়তো খোৱা বোৱা ভালকৈ নকৰে ভালকৈ নাখালে ভালকৈ পঢ়িব নোৱাৰে দেই এইটো একদম সঁচা কথা মানে শাক পাচলি যদি নোখোৱা সেউজীয়া শাক পাচলি চকুকেইটা সোনকালে বেয়া হ'ব আৰু পঢ়াবলৈ মনতো নাথাকে সেইকাৰণে খোৱা Take me now.
লগতে কণ কণ ছাত্ৰ ছাত্ৰীসকল আজি সকলোলৈ ইংৰাজী নৱবৰ্ষৰ অভিনন্দন জ্ঞাপন কৰিলোঁ। আজিৰ এই সভাত মোক দুআষাৰ ক'বৰ সুযোগ দিয়াৰ বাবে আপোনালোকলৈ ধন্যবাদ। যিকেইগৰাকী শিক্ষাগুৰুৰ অনুৰাগী প্ৰচেষ্টাত এই বিদ্যালয় স্থাপন কৰা হৈছিল তেখেতলোকলৈ মোৰ ফালৰ পৰা সেৱা জনাইছোঁ। আমি অভিভাৱক হিচাপে আপোনালোকৰ শিক্ষাৰ ব্যৱস্থাৰ অত্যন্ত সুখী। মই এখন বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ। মই এইখন বিদ্যালয়ৰ পৰা 2015 চনত দশম শ্ৰেণীৰ পৰা উত্তীৰ্ণ হৈছোঁ। মোৰ এই 26 বছৰীয়া জীৱনটোত এই বিদ্যালয়খনত পাৰ কৰা প্ৰত্যেকটো দিনেই মোৰ জীৱনৰ বহুত সুন্দৰ দিন আছিল, সোণালী দিন আছিল। এইটো কথা নহয় যে মই বিদ্যালয়খনৰ প্ৰত্যেক দিনাখনেই সকলোৰ পৰা মৰম পাইছিলোঁ বা সকলোৰ পৰা জ্ঞানেই লাভ কৰিছিলোঁ, তেনেকুৱা নহয়। কাৰোবাৰ পৰা যদি গালি খাইছিলোঁ, কাৰোবাৰ পৰা যদি মাৰো খাইছিলোঁ, সেই দিনকেইটাও যদি বৰ্তমান মই মনত পেলাওঁ, সেই প্ৰত্যেকটো সময়ে মোৰ কাৰণে অতিকৈ প্ৰয়োজনীয় আছিল। মই বৰ্তমান সময়ত যি কৰি আছোঁ, যেনেকুৱা ধৰণে কাম কৰি আছোঁ, মই সম্পূৰ্ণকৈ বিদ্যালয়খনৰ প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীসকললৈ মই মোৰ প্ৰত্যেকটো ছাকচেছ, মোৰ সফলতা মই অৰ্পণ কৰিব বিচাৰোঁ। কাৰণ মোৰ বিদ্যালয়খনৰ যিমানখিনি বস্তু মই শিকিছোঁ, তাৰ পাছতো মই শিকিছোঁ, কিন্তু বিদ্যালয়খনে মোৰ যিটো গঢ়ি তুলিলে, সেই মোৰ ব্যক্তিত্বটো, সেই মোৰ সমাজৰ প্ৰতি দায়িত্ব বা মোৰ যি যেনেদৰে বস্তুবিলাক ল'ব লাগে, যেনেদৰে বস্তুবিলাক আয়ত্ব কৰিব লাগে, সেই যিটো গুৰিটো, যিটো বেছটো মোক গঢ় লৈ উঠিছিলে, সেইটো মই বিদ্যালয়খনৰ পৰাই পাইছোঁ। আৰু ৰূপনগৰ জাতীয় বিদ্যালয়ৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, লগতে মোৰ বন্ধু বান্ধৱীসকল, দাদা বাইদেউ আৰু মোৰ মৰমৰ ভণ্টি ভাইটিসকল, আজি এই সভা কিয় অনুষ্ঠিত কৰা হৈছে আমি সকলোৱে জ্ঞাত। পোনপ্ৰথমে আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিৰ দিনটোতেই আমাৰ বিদ্যালয় অৰ্থাৎ ৰূপনগৰ জাতীয় বিদ্যালয়খন 2002 চনত আজিৰ দিনটোতেই স্থাপন কৰা হৈছিল। আমাৰ বিদ্যালয়খন বৰ্তমান 25 বছৰত ভৰি দিবলৈ সক্ষম হৈছে, তাৰ বাবে আমি খুব সুখী। আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়া শ্ৰীযুতা গীতালী গগৈ বাইদেউ আৰু তেওঁৰ পৰিয়ালবৰ্গই এই বিদ্যালয়ৰ বাবে কষ্ট কৰিছিল আৰু এতিয়াও বৰ কষ্ট কৰি আছে। তাৰ বাবে আমি বৰ কৃতজ্ঞ। আমাৰ বিদ্যালয়ৰ প্ৰাকৃতিক পৰিৱেশ বৰ সুন্দৰ। আমাৰ বিদ্যালয়ত নানা ধৰণৰ গছ গছনি আৰু নানা ৰঙীন ফুল আছে। আমি খেলিব পৰাকৈ আমাৰ বিদ্যালয়ত এখন খেলপথাৰো প্ৰাচীৰ পত্ৰিকা আছে, সেইখনৰ নাম হৈছে ফুলনি। সেই প্ৰাচীৰ পত্ৰিকাখন প্ৰত্যেক বছৰৰ সৰস্বতী পূজাত উন্মোচন কৰা হয়। তাত বিভিন্ন ধৰণৰ কবিতা, প্ৰবন্ধ, কৌতুক আদি আমি লিখি দিওঁ। আমাৰ বিদ্যালয়ত সৰস্বতী পূজা, শিশু দিৱস, শিক্ষক দিৱস, ৰাভা দিৱস, শিল্পী দিৱস, স্বাধীনতা দিৱস, গণৰাজ্য দিৱস আদি পালন কৰা হয়। আমাৰ বিদ্যালয়ৰ মূল মন্ত্ৰ হৈছে কৰ্ম মোৰ সংস্কৃতি। এই মূল মন্ত্ৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ মই জীৱনত আগবাঢ়ি যাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ। Pequele pequele
মিলাই জাল ডাঙৰ হা পেহা আমাৰ উজনি মোৰ খালে দুজনী চাৰিজনী আগৰজনী আছিল আমাৰ পেহী পেহী নাম ফুলমতী পেহা নাম দেহী পেহাই খাই সুদা ভাত পেহীক লাগে খাহি পেহীয়ে কৰা খৰচখিনি পেহাই কৰে ৰাহি হ'ল নমস্কাৰ দিদি ধন্যবাদ দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ কান্দনত নিয়ৰৰে চেঁচাটো পাই নামি অহাৰ দৰে নাই মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ হাতে মোৰ বহুতো গলে নাচো এনেও সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ সেই সৰু ভাবো তোমাৰ বুকুত প্ৰতিহৰতৰ প্ৰভাতী ফুলে কব তোমাকে মোৰ কথা প্ৰতি মেঘালী নিশাৰ জোনে পাৰ্চিদা ৰশ্মি গগৈ আৰু ৰশ্মি ৰেখা দাস ৰশ্মি দাস আজি অনুপস্থিত মই দেখিছো বাৰু ৰশ্মি নাই বুলি
গতিকে মই তেওঁলোকক সেইদিনাখনিয়ে কথা দিছিলোঁ যে তেওঁলোকক মই পুৰস্কাৰ দিম আৰু আজি মই তেওঁলোকক নগদ ধনেৰে পুৰস্কৃত কৰিছোঁ। এতিয়া ছাত্ৰ হিমাংশু দিহিঙীয়া তেওঁ অনুপস্থিত, গতিকে এওঁলোককো মই নগদ ধনেৰে পুৰস্কাৰ দি আগবঢ়াইছোঁ। জনাইছোঁ লগতে আগন্তুক ভোগালী বিহুৰ উমান শুভেচ্ছাও আজিয়ে জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এনেদৰে ধুনীয়া ধুনীয়া অনুষ্ঠানৰ মাজেৰে সেইদিনাখনৰ কাৰ্যসূচী অন্ত পৰিছিল আৰু দুই এটা অনুষ্ঠান আছিলে যিকেইটা মই আচলতে ভিডিঅ' কৰিব নোৱাৰিলোঁ অকণমান ব্যস্ত হোৱাৰ বাবে। আৰু জলপানীৰ ব্যৱস্থা কৰা হৈছিলে, সকলোৱে লগ হৈ এনেদৰে বিতৰণ কৰিলে আৰু একেবাৰে শেষত আমি সকলোৱে খালোঁ আৰু খাই দুখনমান ফটো উঠিলোঁ। সঁচাকৈ এটা খুব সুন্দৰ দিন আমি পাৰ কৰিলোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এনেদৰে বছৰৰ পিছত বছৰ গৈ থাকক আৰু আমাৰ বিদ্যালয়খনে সুনাম কঢ়িয়াই আনক, ভাল ভাল ছাত্ৰ ছাত্ৰীক গঢ় দিয়ক, যিসকলে ভৱিষ্যতত গৈ একোজন ভাল ব্যক্তি হওক।